কলাইগাঁৱত বিটিচি চৰকাৰে গঠন কৰিলে পৌৰসভা বিশিষ্ট সমাজকৰ্মী তথা বিপিএফ নেতা কৃষ্ণকান্ত বড়ো পৌৰপতি আৰু কামাল আলী উপপৌৰপতি হিচাপে নিৰ্বাচিত কৰি গঠন কৰা হ'ল 12জনীয়া তদৰ্থ সমিতি। শহীদ সুজিত নাৰ্জাৰী প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় শপত বাক্য পাঠ অনুষ্ঠান। এই অনুষ্ঠানত উপস্থিত থাকে বিটিচি প্ৰধানৰ উপদেষ্টা ৰবিনসন মুছাহাৰী, প্ৰাক্তন ইএম জগদীশ চৰকাৰ, বিধায়ক দুৰ্গাদাস বড়োৰ লগতে আন বহুজন। আৰু এই যি পৌৰসভা গঠন কৰা হ'ল সেই পৌৰসভা গঠন সন্দৰ্ভত সবিশেষ জনাব মোছাদ্দিক হুছেইনে। মা কামাখ্যাৰ মুখ্য পূজাৰী কেন্দুকলাই নামেৰে খিয়ত কলাইগাঁও আৰু এই কলাইগাঁৱত পোনপ্ৰথমবাৰৰ বাবে বিশেষকৈ ক'ব লাগিব এয়া নৱগঠিত কলাইগাঁও পৌৰসভা ইতিমধ্যে বিটিচিয়ে ঘোষণা কৰিছে। সামগ্ৰিকভাৱে মই এই দৃশ্যসমূহ দেখুৱাইছোঁ। এয়া হৈছে আচলতে বিলুপ্ত হোৱা কলাইগাঁও বিধানসভা সমষ্টিৰ কলাইগাঁওবাসীৰ ৰাইজৰ কাৰণে ই এটা আচলতে আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে। আপুনি খুব ৰাইটলি কথা এটা কৈছে যে কলাইগাঁও আমাৰ এটা সমষ্টি আছিল, MLA সমষ্টি। এতিয়া কলাইগাঁও সমষ্টি নাই। চিফ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ নিয়ম মতে ডিলিমিটেশ্যন হ'ল আৰু এই ডিলিমিটেশ্যনত তেওঁলোকৰ ক্ষমতা, তেওঁলোকৰ সকলো অধিকাৰ আছে সাল সলনি কৰা। আজি টংলা সমষ্টি হৈছে। এক নিৰাশাত কলাইগাঁওবাসী ভুগি আছিলে, কিন্তু আমি খুব আনন্দিত হৈছোঁ। এই নিৰাশাৰ মাজতো আমি আশাৰ ৰেঙনি দেখিছোঁ যে যিখন কলাইগাঁও পৌৰসভা গঠন হ'ল কৃষ্ণ বড়োৰ নেতৃত্বত, এই পৌৰসভাখনে কলাইগাঁওবাসীক এটা সকাহ এইকাৰণে দিছে যে অন্ততঃ কলাইগাঁৱত এখন ইলেক্টেড সমিতি, ভৱিষ্যতে ইলেক্টেড সমিতি, বৰ্তমান এডহক সমিতিয়ে আগন্তুক দিনত কলাইগাঁও নগৰখনকেই বা কলাইগাঁও মিউনিচিপালিটিখনকে, যিখন আমি পৌৰসভা বুলি কওঁ, পৌৰসভাখনক তেওঁলোকে সৰ্বাংগ সুন্দৰভাৱে সজোৱাৰ এটা তেওঁলোকে সুবিধা পাইছে।